কালি এসডিসি অফিসৰ পৰা সব ফটো মাৰিলে নে না আহিলে নেকি মই নিজে পঠিয়াইছিলো ঘটে নাই মই কালি বাকীখিনি দি দিছিলো গোটেই কালি মোলে এখন দুখন লিষ্ট দিছিল মানুহৰ ধৰ আপোনাৰ 4 বিঘা 5 বিঘা 3 বিঘাকে এনেকে মই এই মুহূৰ্তত কৈৰি গাঁও বুলি এখন গাঁৱত আছো কৈৰি গাঁও বাইতে যদি এইটো অৱস্থা আৰু ধান কি হৈছে খেতি নাই আমাৰ আপোনাৰ নামটো কি মোৰ নাম ভৱানী গগৈ আপোনাৰ নাম কি জিতেন গগৈ পৰহি হেৰিয়াত শিলা বৰষুণত ভাগিলে ন এতিয়া গোটেই ঘৰ কাপোৰ কানি চব তিতি গ'ল ধানো নষ্ট হৈছে মাছ দেই ফোন কৰি ফুটাই পেলালে ঘৰ চব আপুনি চালে গম পালে কাপোৰ বিলাক নষ্ট হ'ল ন কাপোৰ নষ্ট হ'ল বাহিৰত উলিয়াই থৈছো কিছুমান দুলাকাখৰীয়া পঞ্চায়ত নাজিৰা সমষ্টিৰ পৰা আহিছে আৰু নামটিআলি পঞ্চায়ত এই দুটা পঞ্চায়তত সম্পূৰ্ণৰূপে শিল বৰষুণে যোৱা পৰহি ধ্বংস কৰি পেলাইছে মানুহৰ ঘৰবিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে টিংবিলাক ফুটাই পেলাইছে এঘৰ দুঘৰ নহয় শ শ মানুহৰ ঘৰ এনেকুৱা অৱস্থা হৈছে মানুহৰ ভঁৰালবিলাকো সম্পূৰ্ণৰূপে ধ্বংস কৰিছে খেতি পথাৰ বিশেষকৈ ধানবিলাক সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাইছে বাৰীৰ তামোল পাণৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে সকলোবিলাক ধ্বংস কৰিছে কিন্তু দুৰ্ভাগ্যৰ কথা যে এতিয়ালৈকে প্ৰশাসনে সকলো ঘৰে ঘৰে আহি যি ধৰণে সাৰ্ভে কৰিব লাগিছিল সেই কামটো হৈ উঠা নাই মানুহে বাৰম্বাৰ মোক এই অভিযোগ দিছে গতিকে মই প্ৰশাসনক আহ্বান জনাও যাতে সাৰ্ভেটো ভালকে হয় আৰু সাৰ্ভেটো যেতিয়া ভালকে কৰিব তাত দুটা বস্তু এটা হ'ল যে অকল পাৰ্চিয়েল ডেমেজ ঘৰৰ দেখুৱাই দিয়ে যদি কেৱল টকা 4000 মানুহে পাব কিন্তু পাৰ্চিয়েল ডেমেজটো মানে এনে টিংটো ফুটিছে হয় কিন্তু তাৰ তলতটো কাৰোবাৰ টিভিটো বেয়া হৈছে কাৰোবাৰ সোফা সেটটো বেয়া হৈ গৈছে কাৰোবাৰ ঘৰ বেটাৰী চাৰ্জাৰটো বেয়া হৈ গৈছে কাৰোবাৰ ঘৰ আপোনাৰ কম্বল লেপ তুলি সববিলাক নষ্ট হৈ গৈছে এফালৰ পৰা সব বস্তু নষ্ট হৈ গৈছে ঘৰৰ ভিতৰৰ বাচন বৰ্তন সেইবিলাকো নষ্ট হৈছে কিন্তু সেই আটাইবিলাকৰ যদি এসেসমেন্ট নহয় আৰু শস্যৰ নষ্টৰ যদি এসেসমেন্ট নহয় তেতিয়াহলে ক্ষতিটো ক্ষতিপূৰণ হিচাপে ভালকে নাপাব সেইকাৰণে এই মুহূৰ্তত মই অসম চৰকাৰক আহ্বান জনাইছো ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীক মই এই সম্পৰ্কে জনাইছো আৰু অসমৰ বিভিন্নজন মন্ত্ৰীকো এই সম্পৰ্কে জনোৱা হৈছে আশা কৰো চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ক্ষতিপূৰণৰ নামত ক্ষতিপূৰণ কেৱল 4000 টকা নহয় প্ৰত্যেকটো পৰিয়ালৰ ঘৰত সাৰ্ভে কৰি প্ৰকৃত যিটো ক্ষতিপূৰণ
টিভিটোৰ পৰা আৰম্ভ কৰি বাচন বৰ্তনলৈকে পথাৰৰ ধানৰ পৰা ভঁৰালৰ ধানলৈকে পাণজোপাৰ পৰা শাক পাচলিলৈকে সকলোৰে ক্ষতিপূৰণ যাতে যথোপযুক্ত ধৰণে পায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত মই দাবী উত্থাপন কৰিছোঁ।